আপুনি যদি এজন PM কিষাণৰ হিতাধিকাৰী হয় তেনেহলে আপোনালৈ আছে এটা ভাল খবৰ। ইতিমধ্যে ভাৰত চৰকাৰে আপোনালোকৰ বাবে 17 নম্বৰ কিস্তি মুকলি কৰি দিছে আৰু এই 17 নম্বৰ কিস্তিটো সকলোৱে নাপাব, কোনে কোনে পাব আৰু কাহানি পাব সকলোখিনি কৈ আছোঁ। ভালদৰে আপোনালোকে ভিডিঅ'টো মনোযোগেৰে চাই থাকিব আৰু মোৰ চেনেললৈ যদি নতুন আহিছে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি মোক আপোনালোকৰ বাবে এনেকুৱা ইনফৰমেটিভ ভিডিঅ' বনাই যাবলৈ প্ৰেৰণা যোগাব বুলি আশা ৰাখিলোঁ। এতিয়া কথা হ'ল কি, আপোনালোকৰ ভিতৰত কোনসকল লোকে এই 17 নম্বৰ কিস্তিটো পাবলৈ সক্ষম হ'ব আৰু কোনসকল লোকে এই কিস্তিটো নাপাব। আপোনালোকৰ ভিতৰত যিসকল লোকে EKYC সম্পূৰ্ণ কৰি ৰাখিছে আপোনালোক সকলোৱে কালিলৈ 18 তাৰিখে সকলো লোকেই টকাখিনি পাব আৰু যিসকলে EKYC সম্পূৰ্ণ নকৰিলে আপোনালোকে কালিলৈ কিন্তু সেই টকা নাপাব আৰু আপোনালোকে টকা পাবলৈ হ'লে EKYC সম্পূৰ্ণ কৰিব লাগিব আৰু এই EKYC সম্পূৰ্ণ কৰিবলৈ হ'লে আপুনি CSC চেণ্টাৰত গৈ আপোনালোকে সম্পূৰ্ণ কৰি ল'ব লাগিব। এতিয়া মই যে আপোনালোকক ক'লোঁ আপোনালোকে 18 জুন তাৰিখে অৰ্থাৎ কালিলৈ আপোনালোকে PM কিষাণৰ 17 নম্বৰ কিস্তিটো পাব, কিন্তু আপোনালোকে কেনেকৈ গম পাব যে এইটো সত্য নে অসত্য? তাৰ বাবে আপোনালোকে এটা কাম কৰিব লাগিব। আপোনালোকে নিজৰ মোবাইললৈ যাব আৰু যিকোনো এটা ব্ৰাউজাৰ খুলি ল'ব। মই ক্ৰোম খুলি লৈছোঁ। ক্ৰোম ব্ৰাউজাৰত গৈ আপোনালোকে সাৰ্চ বাৰত লিখিব PM কিষাণ সাৰ্চ কৰিব আৰু PM কিষাণ সাৰ্চ কৰাৰ পাছতে আপোনালোকে দেখিবলৈ পাব এনেকৈ Honorable Prime Minister will release the 17th installment of PM Kisan scheme on 18 June 2024। আপোনালোকে এটা বুজিব পাৰিছে নিশ্চয় যে এটো কালিলৈ টকাটো দিব বুলি চৰকাৰে নিজৰ ৱেবছাইটত ঘোষণা কৰি দিছে। হে আপুনি জানিব পাৰিছে যে PM কিষাণৰ 17 নম্বৰ কিস্তিটো চৰকাৰে 18 জুন তাৰিখ অৰ্থাৎ কালিলৈ মুকলি কৰি দিব, কিন্তু আপুনি আপোনাৰ এই 17 নম্বৰ কিস্তিটো পাবনে নাপাব, আপোনাৰ EKYC কি অৱস্থাত আছে কেনেকৈ জানিব পাৰিব? আপোনাৰ ষ্টেটাসটো চেক কৰি ল'ব লাগিব। আপুনি ষ্টেটাস চেক কৰিবলৈ হ'লে অলপ স্ক্ৰল ডাউন কৰিব তললৈ আৰু ইয়াতে দেখিবলৈ পাব নো ইউৰ ষ্টেটাস বুলি, তাতে লাহেকৈ আপুনি চুই দিব আৰু চুই দিয়াৰ লগে লগে আপোনাৰ ওচৰত এখন বেলেগ পেজ খোল খাই যাব আৰু তাতে এণ্টাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু এণ্টাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ লেখা জেগাডোখৰতে আপুনি আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো এণ্টাৰ কৰি দিব লাগিব। সাইডতে আপোনাৰ দেখিবলৈ পাইছে এটা কেপচা বুলি অপচন আছে। কেপচাত বোলে কেপচা কোড এটা সাইডত লিখা আছে। আপুনি সেই কেপচা কোডটো ইয়াতে টাইপ কৰি গেট OTP ক্লিক কৰি দিব আৰু গেট OTP ক্লিক কৰাৰ লগে লগে আপোনালৈ এটা OTP আহিব। OTPটো এণ্টাৰ কৰাৰ পাছত আপুনি এটা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ পাব আৰু সেই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো পোৱাৰ লগে লগে আপুনি সেই ৰেজিষ্ট্ৰেশ্যনৰ ঠাইখিনিত সেই নাম্বাৰটো ভৰাই দিয়াৰ লগে লগে আপুনি আপোনাৰ ষ্টেটাস জানিব পাৰিব। আৰু আজিলৈ ভিডিঅ'ত ইমানখিনি আছিল। ধন্যবাদ।